সাদ্দাম হুছেইনৰ যিটো অৱস্থা হৈছিল অসমত সেই অৱস্থা হিমন্ত বিশ্ব শৰ্মাৰ হ'বলৈ গৈ আছে। সাদ্দাম হুছেইনৰ দৰেই দহা হ'ব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। 2026 ৰাজ্যত গঠন হ'ব কংগ্ৰেছৰ চৰকাৰ। কংগ্ৰেছৰ চৰকাৰ হ'লেই তদন্ত হ'ব বিজেপি নেতাৰ দুৰ্নীতি আৰু মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ সম্পত্তিৰ। স্পেচিয়েল ইনভেষ্টিগেশ্যন টিম বহাই পেলাই অসমৰ মানুহৰ তেজ কৰি থোৱা এই শোষণকাৰী লুণ্ঠনকাৰী বিজেপিয়ে অসমীয়া জাতিৰ যিটো তেজ শোষণ কৰিছে সেই তেজৰ বিনিময়ত হ'ব SIT আৰু সেই SITৰ জৰিয়তে তেওঁলোকৰ এই অবৈধ সম্পত্তিক বাজেয়াপ্ত কৰি ৰাইজৰ ৰাজভৱনলৈ ঘূৰাই অনা হ'ব। এয়া কংগ্ৰেছৰ দৃঢ় সংকল্প। বিজেপিৰ দিনত অসুৰক্ষিত হৈ পৰা সংবিধান কংগ্ৰেছ চৰকাৰৰ দিনত সুৰক্ষিত হ'ব। এনে ভালেমান মন্তব্যৰে শুকুৰবাৰে স্বভাৱসুলভভাৱে বিজেপি RSS আৰু মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে আক্ৰমণাত্মক হৈ পৰে APCCৰ সভাপতি ভূপেন বৰা। ক্ষমতা হেৰুৱাৰ ভয়ত বুকু কঁপি আছে কাৰ? মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক সাদ্দাম হুছেইনৰ সৈতে তুলনা কৰি APCCৰ সভাপতি ভূপেন বৰাৰ বাক্যবান। দিল্লীত চৰকাৰ পৰিৱৰ্তন হ'ব বুলি যদি কাৰোবাৰ বুকু কঁপি আছে, দিছপুৰত যদি ক্ষমতা যাব বুলি কোনোবাই চবতছে ভয় কৰে, সেই মানুহজনৰ নামেই হৈছে হিমন্ত বিশ্ব শৰ্মা। কিয় জানে? সাদ্দাম হুছেইনৰ যিটো অৱস্থা হৈছিল, যিফালে যাব সাদ্দাম হুছেইনৰ সম্পত্তি, যিফালে যাব সাদ্দাম হুছেইনৰ পুলিচৰ দপদপনি, যিফালে যাব সাদ্দাম হুছেইনৰ দপদপনি, যিদিনাখন সাদ্দাম হুছেইনৰ পতন হৈছিল সেইদিনাখন সাদ্দাম হুছেইনক আমেৰিকাৰ পুলিচে সেই নিজৰ ৰাষ্ট্ৰখনৰ মাটিৰ তলত গাঁতত উদ্ধাৰ কৰিবলগীয়া হৈছিল। আৰু 2026 চনৰ 10 মেৰ পাছত সাদ্দাম হুছেইনৰ যিটো অৱস্থা হৈছিল অসমত সেই অৱস্থা হিমন্ত বিশ্ব শৰ্মাৰ হ'বলৈ গৈ আছে। দুৰ্নীতিৰ ধনেৰে মুখ্যমন্ত্ৰীৰ পৰিয়ালে গঢ়িছে নেকি সম্পত্তিৰ পাহাৰ? বিজেপিৰ কোন কোন নেতা নিমজ্জিত হৈছে দুৰ্নীতিত? 2026 কংগ্ৰেছৰ চৰকাৰ গঠন হ'লেই কৰা হ'ব তদন্ত, ঘোষণা ভূপেন বৰাৰ। আৰু এইকাৰণে মই বাৰে বাৰে কৈছো যে SIT বহাই স্পেচিয়েল ইনভেষ্টিগেশ্যন টিম বহাই পেলাই অসমৰ মানুহৰ তেজ কৰি থোৱা এই শোষণকাৰী লুণ্ঠনকাৰী বিজেপিয়ে অসমীয়া জাতিৰ যিটো তেজ শোষণ কৰিছে সেই তেজৰ বিনিময়ত হ'ব SIT আৰু সেই SITৰ জৰিয়তে তেওঁলোকৰ এই অবৈধ সম্পত্তিক বাজেয়াপ্ত কৰি ৰাইজৰ ৰাজভৱনলৈ ঘূৰাই অনা হ'ব। এয়া কংগ্ৰেছৰ দৃঢ় সংকল্প। শুকুৰবাৰে গুৱাহাটীৰ শংকৰদেৱ কলাক্ষেত্ৰত শুভাৰম্ভ হয় কংগ্ৰেছৰ সংবিধান ৰক্ষক অভিযান। এই সভাতে দলৰ একাংশ নেতাকৰ্মীক সমালোচনা কৰি ভূপেন বৰাই ক'লে, আমাৰ দলতেই একাংশ নেতাই বিশ্বাস নকৰিলেও 2026 ৰাজ্যত চৰকাৰ গঠন কৰিব কংগ্ৰেছে। লগতে আহ্বান জনালে আত্মসমালোচনাৰ। সংবিধান ৰক্ষাৰ শ্লোগানেৰে আয়োজিত এই কাৰ্যসূচীত প্ৰতিগৰাকী কংগ্ৰেছ নেতাই আক্ৰমণৰ লক্ষ্য কৰি লয় বিজেপি আৰু RSSক।